23 জুলাইত সংসদত দাখিল হ'ব কেন্দ্ৰীয় বাজেট মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এইখন হ'ব প্ৰথমখন পূৰ্ণাংগ বাজেট দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে সাধাৰণ নিৰ্বাচনৰ পিছত কেন্দ্ৰত তৃতীয়বাৰৰ বাবে কাৰ্যকাল লাভ কৰাৰ লগে লগে এতিয়া সকলোৰে দৃষ্টি আগন্তুক কেন্দ্ৰীয় বাজেটৰ ওপৰত 22 জুলাইৰ পৰা 12 আগষ্টলৈ অনুষ্ঠিত হ'ব সংসদৰ বাজেট অধিৱেশন 23 জুলাইত বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 23 জুলাইত কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ লগে লগে নিৰ্মলা সীতাৰমণে এক নতুন অভিলেখ গঢ়িব আৰু দেশৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী মোৰাৰজী দেশাই স্থাপন কৰা অভিলেখৰ সৈতে মিল হ'ব সংসদত 2024 চনৰ বাজেট দাখিল কৰাৰ পিছত মোৰাৰজী দেশাইৰ অভিলেখ অতিক্ৰম কৰি একেৰাহে 7খন বাজেট দাখিল কৰা প্ৰথমগৰাকী বিত্তমন্ত্ৰী হ'ব নিৰ্মলা সীতাৰমণ 2019 আৰু 2024 চনৰ মোদী মন্ত্ৰীসভাৰ তিনিওটা কেবিনেটতে নিৰ্মলা সীতাৰমণ কেন্দ্ৰীয় বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে নিউজ ডেস্ক ৰিপোৰ্ট মাই নিউজ এনি